ইয়াতে চোৱা লিখা আছে ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল চায়েন্সেছ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় notification the following candidates are provisionally selected for admission to first semester B Pharm course for the season 2024-25 the yes provisionally selected list kon ulai goise next dia as the candidates are directed to get admitted by depositing the necessary admission fees through online mode only internet banking debit card credit card etc dike ji hokol selected hoisa tumalke পইচাও পে কৰিব লাগিব এডমিশন লবৰ বাবে কিমান পইচা পে কৰিব লাগিব তলত লিখা আছে তোমালকে চাই যাবা আৰু তলত লিখা আছে বাই 14/8/2024 14 তাৰিখৰ ভিতৰত তোমালকে পইচাটো পে কৰিব লাগিব ফেইলিং হুইচ দা সিলেকশন shall be cancelled যদি তোমালকে 14 তাৰিখৰ ভিতৰত পইচাটো পে নকৰা তোমালকৰ এটো ক্যান্সেল কৰি দিয়া হ'ব বুলি ইয়াত উল্লেখ আছে important the documents submitted by the candidates may be sent for further verification if necessary and if found false the candidate may be cancelled at any time অৰ্থাৎ তোমালকে যিখিনি ডকুমেন্টস দিবা এই ডকুমেন্টস খিনি ভেৰিফিকেশন কৰা হ'ব আৰু যদি কিবা ফলস দেখা পায় বা ভুল তথ্য দিয়া দেখা পায় তেনে হলে তোমালকৰ এটো ক্যান্সেল কৰি দিয়া হ'ব necessary candidates are directed to submit their payment receipt along with the hostel undertakings in the office the head of department তাৰপিছত আছে commencement of classes from 19/8/2024 19 তাৰিখৰ পৰা তোমালকৰ ক্লাছসমূহ আৰম্ভ হ'ব ঠিক আছে নেক্সট বি ফাৰ্মৰ দিয়া আছে ইয়াতে ক্যাটাগৰী সমূহ দিয়া আছে ইয়াতে admission and other fees আছে 3788 rupees course fees আছে 45000 total amount to be paid 48788 rupees আৰু state nominated category বাবে একেবাৰে কম হয় admission and other fees আছে 3788 আৰু course fee আছে only 2400 total amount to be paid 6188 rupees next dia আছে list of provisionally selected candidates for admission to B Pharm program 2024-25 এতে লিস্ট খনত এটা তোমালকৰ নাম সমূহ আছে না তোমালকে সোৱা আৰু যদি তোমালক লিস্ট খন লাগে তোমালকে ডেসক্ৰিপচনত দিয়া WhatsApp নম্বৰত মেছেজ কৰিবা মই PDF টো তোমালক দি দিম এই নামসমূহ তথাপি কৈ দিছো বেদাশ্ৰুতি কলিতা কংকন কাশ্যপ চন্দন বৰ্মন অনিতুষ দাস কৰণ হৰণিয়া দলি কলিতা জ্যোতিস্মিতা বসুমতাৰী but merit category against reserve for seats of Manipur ইয়াতে দিয়া আছে সোৱা এপ্লিকেশন নম্বৰ আৰু তেওঁৰ নামটো দিয়া আছে আৰু মিজোৰামৰ বাবে সোৱা merit category ঠিক আছে নাগালেণ্ডৰ তো ইয়াতে দিয়া আছে গোটেইখিনি ইয়াতে দি থোৱা আছে তাৰ পিছত আছে ইয়াতে নামসমূহ যতিন কালোৱাৰ অনুষ্কা ভৌমিক গোটেইখিনি ইয়াতে দিয়া আছে তোমালকে চাই লব পাৰিবা